সেনাৰ প্ৰত্যাঘাতত কপিল পাকিস্তান। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। এই মুহূৰ্তৰ মুখ্য খবৰ, অপাৰেচন সিন্দুৰৰ জৰিয়তে পুনৰ এক ইতিহাস গঢ়ি উলিয়ালে ভাৰতীয় সেনাই। নিশা ভাৰতৰ সীমা পাৰ কৰি অহা পাকিস্তানৰ ড্ৰোন আক্ৰমণৰ অপচেষ্টা ব্যৰ্থ কৰে সেনাই। শ্ৰীনগৰ বিমানবন্দৰত ড্ৰোন ধ্বংস কৰি ভাৰতীয় সেনাই ৰক্ষা কৰে ৰাষ্ট্ৰীয় সুৰক্ষা। ইফালে পাকিস্তানৰ ৰাৱালপিণ্ডি, ইছলামাবাদ আৰু লাহোৰত প্ৰচণ্ড বিস্ফোৰণৰ শব্দ শুনা গৈছে। পাকিস্তানৰ তিনিটা গুৰুত্বপূৰ্ণ বিমান ঘাঁটি নুৰ খান, চৌকট ৰফিকি আৰু মুৰিদ এয়াৰবেছত বিস্ফোৰণ সংঘটিত হয়। পাকিস্তানী সেনাই নিশ্চিত কৰিছে যে এই তিনিটা বিমান ঘাঁটিত আক্ৰমণ কৰা হৈছে। সূত্ৰ মতে এই আক্ৰমণত বায়ুৰ পৰা পৃষ্ঠলৈ ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰা হৈছে। পাকিস্তানৰ বহু বিমান ধ্বংস হোৱাৰ খবৰ পোৱা গৈছে। পাকিস্তান চৰকাৰে ইতিমধ্যে আকাশমাৰ্গ বন্ধ কৰি দিছে আৰু নিশা 3:15 পৰা 12 বজালৈ সকলো অসামৰিক বিমান চলাচল বন্ধ ঘোষণা কৰিছে। সাম্প্ৰতিক খবৰ মতে ভাৰতৰ মিছাইল আক্ৰমণত পাকিস্তানৰ F-16 ধৰণৰ দুখন যুদ্ধ বিমান সম্পূৰ্ণৰূপে ধ্বংস হৈছে। এই সকলোবোৰ ঘটনা অপাৰেচন সিন্দুৰৰ সফলতাৰ প্ৰমাণ। ইয়াৰ এটি স্পষ্ট, ভাৰতে নিজা সুৰক্ষা আৰু সীমান্তৰ ক্ষেত্ৰত সদায় প্ৰস্তুত। আপডেট পাবলৈ জড়িত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।